ভগৱানসকল তাতোতকৈ ভাগ্যৱান বুলি কোৱা হৈছে। বোলে কিনো পুণ্য কৰিলে কতৰ নগনে গোবিন্দৰ পদৰেনো পাইলে প্ৰতিদিনে। আটাইতকৈ ভাগ্যৱান হ'ল বৃন্দাবন ক্ষেত্ৰত তৰুতীৰ্ণবিলাক। কাৰণ যি তৰুতীৰ্ণ দুবৰি বনৰ ওপৰে জগতৰ ঈশ্বৰ পৰম পিতা পৰমেশ্বৰে খোজকাঢ়ি অহা যোৱা কৰে, সেই তৰুতীৰ্ণবিলাক অতিকৈ ভাগ্যৱান বুলি কোৱা হৈছে। কিনো পুণ্য কৰিলে তৰুতীৰ্ণ গণে গোবিন্দৰ পদৰেনো পাইলে প্ৰতিদিনে। সেইদিনা মহাপ্ৰভুৱে যেতিয়া বৃন্দাবন ক্ষেত্ৰ ত্যাগ কৰি কংসৰ ধনু যজ্ঞ চাওঁ বুলি মথুৰালৈ আহিছিল, বৃন্দাবন মৰু হৈ গৈছিল, গোপিনীসকল মৰ্মাহত হৈছিল। শ্ৰীকৃষ্ণৰ বৃন্দাবন বিদায়, শ্ৰীকৃষ্ণৰ মথুৰা যাত্ৰা, এই নাম আমি আগবঢ়াম। বোলে ৰাধা ৰাধা ও ৰাধা কানাই নামানে বাধা, দুৰাচাৰী কংস মামাক বধিবলৈ যায়। দুৰাচাৰী কংস কোন? আমাৰ হৃদয়ত থকা ৰোগ ব্যাধিবিলাক। দুৰাচাৰী কংস কোন? আমাৰ দেহত থকা অসৎ চিন্তাবিলাক, ৰোগ ব্যাধিবিলাক আৰু আমাৰ যিবিলাক বৰ্ষচক্ৰৰ দুখ, এইবিলাক দুৰাচাৰী কংস। এই অমৃতময় নাম মংগলে সকলোকে শুভ মংগল কৰি দুৰাচাৰী কংস ৰোগী ৰোগবিলাক ব্যাধিবিলাক সমস্তৰে পৰীক্ষণ কৰি মহাপ্ৰভু আনন্দ চৰণত এক কণিকা ঠাই জয় কৰিব। আৰু এই নামে আমাৰ মৰমৰ দিকে আগবঢ়াব।